আৰম্ভণিতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ আপোন ঘৰ আঁচনিৰ অধীনত ঋণৰ পৰিমাণ 30 লাখ টকালৈ বৃদ্ধি পূৰ্বে 15 লাখ টকা ঋণ লাভ কৰিছিল কৰ্মচাৰীসকলে ঋণৰ 1% সুদ আদায় দিব চৰকাৰে এতিয়ালৈ 37277 জন কৰ্মচাৰীয়ে লৈছে 5663 কোটি টকাৰ ঋণ সন্তান তুলি লোৱা মহিলা কৰ্মচাৰীলৈ বিশেষ ছুটি আগবঢ়োৱা হ'ব এবছৰৰ কম বয়সৰ সন্তান তুলি ল'লে লাভ কৰিব 180 দিনৰ ছুটি মাৰ্কেটিং বোৰ্ডৰ 612 জন কৰ্মচাৰীৰ বাবে ভিআৰএছৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে ভিআৰএছৰ ধনৰ লগত 10% অতিৰিক্ত ধন দিব চৰকাৰে 45 দিনৰ ভিতৰত ভিআৰএছ প্ৰক্ৰিয়া শেষ কৰাৰ লক্ষ্য চৰকাৰৰ 131 জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে 10 বছৰৰ কম কাম কৰিলে পাব 5 লাখ টকা 10ৰ পৰা 15 বছৰলৈ কাম কৰা সকলে লাভ কৰিব 5.5 লাখ টকা 15 বছৰৰ বেছি কাম কৰা সকলে পাব 6 লাখ টকা 16 জন ফিক্স পেৰ কৰ্মচাৰীও লাভ কৰিব ভিআৰএছৰ ধন চৰকাৰে এতিয়াও লোৱা নাই বোৰ্ড বন্ধ কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি গ্ৰহণ কৰা হয় অসম চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিত লোৱা লোনৰ পৰিমাণ 5663 কোটি টকা আৰু ইয়াতে যি ইন্টাৰেষ্ট সাবভেনচন আছিল হেতু 596 কোটি টকা অসম চৰকাৰে তেওঁলোকৰ হিতাৰ্থে দিছে এইবাৰ লোনৰ যেটো থ্ৰেশহোল্ড 15 লাখ আছিল তাক বঢ়াই আজি কেবিনেটে 30 লাখ কৰিছে আৰু ইন্টাৰেষ্ট সাবভেনচন 20 বছৰৰ কাৰণে 1% যিসকল অসম চৰকাৰৰ কৰ্মচাৰী মহিলা কৰ্মচাৰী হয় তেওঁলোকে যদি এটা সন্তান থাকে আৰু এবছৰতকৈ কম বয়সৰ কোনো সন্তান তেওঁলোকে যদি এডপ্ট কৰে তেনেহলে এটা এডপশনৰ কাৰণে এডপশন কেয়াৰ লিভ এটা তেওঁলোকে লাভ কৰিব হেতু 180 দিনৰ যে আমাৰ ষ্টেট আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড যি আছিল সেই বোৰ্ডখন সেলফ সাস্টেইনেবল স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোকে নিয়মীয়াকৈ দৰমহা আদি নোপোৱাৰ এটা পৰিৱেশ 2020 চনৰ পৰা হৈছে তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত যি নিয়মীয়া 612 গৰাকী নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকক ভিআৰএছ ভলান্টাৰী ৰিটায়াৰমেন্ট স্কিমত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক ভলান্টাৰী ৰিটায়াৰমেন্ট অফাৰ কৰা হৈছে কন্ট্ৰেকচুৱেল আছিল 147 গৰাকী আৰু এই কন্ট্ৰেকচুৱেল তেওঁলোককো ভিআৰএছ অফাৰ কৰা হৈছে 16 গৰাকী ফিক্স পেড আছিল তেওঁলোককো ভিআৰএছ অফাৰ কৰা হৈছে যিসকল 612 গৰাকী মানে নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকৰ কাৰণে ভিআৰএছ ক্যালকুলেশন কৰি পোৱা গৈছে 130 কোটি টকা ব্যয় হ'ব 130 কোটি টকাত অসম চৰকাৰে অনুমোদন জনাইছে তাৰোপৰি তেওঁলোকৰ প্ৰতি এটা গুডউইল জেষ্টাৰ হিচাপে আৰু 10% যেটো ভিআৰএছ তেওঁলোকৰ ক্যালকুলেটেড এমাউন্ট হ'ব তাৰ ওপৰত আৰু 10% দিয়াৰ কাৰণেও কেবিনেটে সিদ্ধান্ত কৰিছে হিসাব কৰি চালে দেখা যায় 20ৰ পৰা 25 লাখ টকা এই তেওঁলোকে 612 গৰাকী নিয়মীয়া কৰ্মচাৰী তেওঁলোক হল আসাম ষ্টেট এগ্ৰিকালচাৰেল মাৰ্কেটিং বোৰ্ডৰ তেওঁলোকে লাভ কৰিব বিজেপি এৰিব কেইবাজনো জ্যেষ্ঠ নেতাই যিকোনো মুহূৰ্ততে দল ত্যাগৰ সম্ভাৱনা ৰাজেন গোহাঁইৰ অসম জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে ৰাজেন গোহাঁই বিজেপি এৰি কংগ্ৰেছত যোগ দিব নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মায়ো বিজেপিৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগ দিব বিনন্দ শইকীয়াই চিপাঝাৰ সমষ্টিৰ 3বাৰৰ বিধায়ক বিনন্দ শইকীয়া বিজেপি এৰিবলৈ সাজু প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপি বৰহমপুৰ সমষ্টিক লৈ প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপৰ সৈতে চলিছে কংগ্ৰেছৰ আলোচনা নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে এই বিস্ফোৰক তথ্য কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য কোনে কোনে বিজেপিত যোগদান কৰিব সেই সম্পৰ্কত মুখ খোলা নাই ভূপেন বৰাই কংগ্ৰেছত শীঘ্ৰে বৃহৎ যোগদান হ'ব বুলি মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই বহু সংখ্যকে নতুন দিল্লীত আৰু আন একাংশই গুৱাহাটীত যোগদান কৰিব বুলি মন্তব্য কৰে ভূপেন বৰাই উল্লেখযোগ্য যে নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই দলীয় অসন্তুষ্টি প্ৰকাশ কৰি ক্ষোভ উজাৰিছিল প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই আৰু প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ইতিমধ্যে দলীয় ৰুখত পৰি কাৰণ দৰকাৰ জাননীৰো উত্তৰ দিবলৈ বাধ্য হৈছিল অশোক শৰ্মাই গুৱাহাটী মহানগৰৰ কেইবাগৰাকীও বিশেষ ব্যক্তিয়ে যোগদান কৰিছে এয়া আৰম্ভণি আজি আমি তেখেতসকলৰ লগত বাকি যিসকল সতীৰ্থ আছে ডিব্ৰুগড়তো এটা ডাঙৰ যোগদান হ'ব আৰু আমাৰ গুৱাহাটীতো এটা ডাঙৰ যোগদান হ'ব কালি নাৰায়ণপুৰতো এটা
গ্ৰুপে যোগদান কৰিছে, কিন্তু তেখেতসকলে প্ৰথমতে এইকাৰণে যোগদান কৰিছে, এতিয়া গৈ পেলাই তেখেতে বাকীসকল সতীৰ্থৰ সৈতে কথা পাতি খুব সোনকালে ডিব্ৰুগড়ত আৰু গুৱাহাটীত যোগদান হ'ব। আৰু তেনেকুৱা যোগদানৰ প্ৰস্তাৱ আমালৈ আৰু আহি আছে। মই কালিও কৈছোঁ যে আমি আশা কৰিছোঁ যে অহা আমাৰ 15, 16, 17 পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছে। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত আমি কিছু সিদ্ধান্ত ল'বলগীয়া আছে। তেওঁলোকৰ যোগদানটো কেনেকৈ হ'ব, কাৰোবাৰ দিল্লীতো হ'ব। কিছু নেতা আমাৰ অসমৰ বেলেগ দলত আছে, তেখেতসকলে দিল্লীত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কিছু নেতাই গুৱাহাটীত যোগদান কৰিব, কিছুৱে জিলাই কৰিব। সেইকাৰণে আমি 15, 16, 17 আমাৰ যি পলিটিকেল এফেয়াৰ্ছ কমিটি আছে, তাত আমি এজেণ্ডাটো লৈ আপোনালোকক জনাই দিম। কোনো নেতাই মোৰ লগত ডাইৰেক্ট কথা পতা নাই। কোনোবাই এখেতৰ লগত পাতিছে, কোনোবাই এখেতৰ লগত পাতিছে। তেওঁলোকে মোক জনাইছে যে কেইজনমানে দিল্লীত জইন কৰিব বিচাৰে। আমি কৈছোঁ হ'ব, দিল্লী আমাৰ মূল ঘৰ, আমাৰ ঘৰতে জইন কৰিব, আমি কিয় বেয়া পাম। মুঠতে এতিয়া কংগ্ৰেছ সাজু হৈছে। ভূপেন কুমাৰ বৰাই সেইটো কথাই কৈছে যে আমি আদৰিবলৈ সাজু। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বৰ্তমান লাইভত আছে। বিপুল, স্বাভাৱিকতে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু বিজেপিৰ বাবে ই এক মুখ্যম আঘাতস্বৰূপ হৈ পৰিব। চাওক প্ৰাঞ্জল, আজি ৰাজীৱ ভৱনত ভূপেন কুমাৰ বৰাৰ উপস্থিতিত আম আদমি পাৰ্টি অসমৰ কেইবাজনো নেতা, বিশেষকৈ ডিব্ৰুগড়ত মনোজ ধানৰ লগত লাগি থকা লোকসকলে যোগদান কৰিছিলে। আৰু আমি বিভিন্ন সূত্ৰৰ পৰা আমি বহুখিনি কথা জানিব পাৰিছিলোঁ যে কিছুদিন পিছত এই বানপানীয়ে অলপ হাম কটাৰ পিছতেই বিনন্দ শইকীয়া কংগ্ৰেছৰেই দুবাৰ আৰু এবাৰ বিজেপি, মুঠতে 3বাৰৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক আছিলে। আৰু ঠিক তেনেদৰে মানসিং ৰংপি, যি কাৰ্বি আংলং পাহাৰৰ বৈঠালাংচু সমষ্টিৰ 3বাৰৰ বিধায়ক, দুবাৰ কংগ্ৰেছত থাকি এবাৰ বিজেপিত আছিলে। গতিকে তেওঁলোকে এতিয়া বৰ্তমান বিজেপিত এলাগি হৈ আছে আৰু সেইবাবেই কংগ্ৰেছৰ নেতৃত্বৰ সৈতে কথা পাতিছে। কাৰণ এটাও যদি কথা কোৱা যায় যে চিপাঝাৰ সমষ্টিৰ যোৱাবাৰৰ যিগৰাকী কেণ্ডিডেট আছিলে কংগ্ৰেছৰ কুলদীপ বৰুৱা, তেওঁ বিজেপিত যোগদান কৰিছিলে। গতিকে এতিয়া তাত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেনে কম হৈছে, আছে কিন্তু কম হৈছে। আৰু জয়নাথ শৰ্মা তাত এটা সময়ত কেইবাবাৰো জিকিছিলে। গতিকে সেই সমষ্টিটোৰ পৰা আগন্তুক 26 চনত বিনন্দ শইকীয়া আকৌ খেলিব পাৰে নেকি, বা ঠিক তেনেদৰে নলবাৰী বিধানসভা সমষ্টিৰ পৰা অশোক শৰ্মাৰ লগত আলোচনা অব্যাহত আছে। আৰু আমি গোটেইখিনি ক্ৰছ চেক কৰিছিলোঁ, আমি বিভিন্ন সূত্ৰত আমি খবৰ লৈছিলোঁ। আৰু কেইবাজনো নেতা আছে, আমি দুদিন পিছত আৰু কিছু ব্ৰেকিং কৰিব পাৰিম, বিগ ব্ৰেকিং দিব পাৰিম। কিন্তু এই মুহূৰ্তত আমি মানসিং ৰংপিৰ নাম ল'লোঁ, আমি অশোক শৰ্মাৰ নাম লৈছোঁ, আমি কৈছোঁ বিনন্দ শইকীয়াৰ কথা কৈছোঁ। কাৰণ ইয়াৰ আগতে দেখিছিলোঁ যে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত চুম ৰংহাং আছিলে, পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী আৰু খনি মন্ত্ৰী। তেখেতো কিন্তু বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলি যোৱা বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিলে আৰু এতিয়া প্ৰয়াত। আৰু তেনেধৰণে জয়ৰাম ইংলেঙো সৰ্বানন্দ সোণোৱালৰ সময়ত বিজেপিৰ MLA আছিলে, এতিয়া তেওঁ MP কেণ্ডিডেট হৈ গ'ল, কংগ্ৰেছত যোগদান কৰিছে। গতিকে এই যে বিধানসভা নিৰ্বাচন 25ৰ আপোনাৰ শেষৰ ফালে আপোনাৰ ধৰক 6 মাহ থাকিব 26ৰ নিৰ্বাচনৰ কাৰণে, তেতিয়া আৰু বহু নেতাই ইটো দলে আনটো দললৈ যাব, ইটো দলৰ আনটো দললৈ আহিব। গতিকে এতিয়া আমি নিউজ 18 অসম নৰ্থ ইষ্টে পোনপ্ৰথমে আমি এইখিনি ব্ৰেকিং কৰিছোঁ আৰু এই ব্ৰেকিং নিউজটো আমাৰ দৰ্শক জনাইছোঁ। লগতে ৰাজেন গোহাঁই খবৰটো আমি এনেকৈ পাইছোঁ যে তেখেতে অসম জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে তেখেতৰ আলোচনা অব্যাহত আছে। তেখেতো এগৰাকী অসন্তুষ্ট নেতা, কাৰণ তেখেত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী আছিলে আৰু 4বাৰৰ MP। গতিকে এইসকল নেতা। আৰু এটা খবৰ আমি পাইছিলোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়ালৰ সৈতে কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই যোগাযোগ অব্যাহত ৰাখিছে। বিশেষকৈ বৰহমপুৰ বিধানসভা সমষ্টিত যিহেতু 3বাৰ নিৰ্বাচন খেলিছিলে কংগ্ৰেছৰ পৰা সুৰেশ বৰা, তেওঁ যিটো বিজেপিত যোগদান কৰিলে, গতিকে তাত এটা আসন খালী হৈ আছে। গতিকে আৰু তাত যিহেতু প্ৰফুল্ল কুমাৰ মহন্তৰ গ্ৰহণযোগ্যতা আছে, ছবাৰকৈ সেই সমষ্টিটোৰ পৰা বিধায়ক আছিলে, তেখেতে মুঠতে 7বাৰ বিধায়ক আছিলে, এবাৰ কলিয়াবৰ আৰু নগাঁৱৰ, বাকী 6বাৰ বৰহমপুৰৰ পৰা। গতিকে বৰহমপুৰত তেখেতসকলৰ পৰিয়ালৰ কোনোবা আহিলে, গতিকে তাত সহজ হ'ব নেকি, এনেধৰণে বিভিন্ন ধৰণৰ আপুনি গৌৰৱ গগৈ হওক বা ৰকিবুল হুছেইন বা প্ৰদ্যুৎ বৰদলৈ তেখেতসকলে নেতৃত্বলৈ আলোচনা হৈ আছে বুলি আমি জানিব পাৰিছোঁ। গতিকে আমাৰ হাতত যিখিনি খবৰ আহিছে সেই খবৰখিনিয়ে আমাৰ দৰ্শক জনাইছোঁ। আৰু ইয়াৰ পিছত আৰু কিছু দলৰ কথা ওলাইছে যে অসম গণ পৰিষদে হওক বা অন্য হওক, আমি যিখিনি খবৰ পাম সেইখিনি খবৰো প্ৰাঞ্জল আমাৰ দৰ্শক আমি জনাই থাকিম। বিপুল, এনেধৰণে দলে বোলে যাব ওলোৱা, মানে যিসকল যাব ওলাইছে তেওঁলোকৰ মাজতে কিবা আলোচনা হোৱাৰ সন্দেহ কৰিব পাৰি নেকি? ৰাজনীতিটো এইটো নতুন কথা নহয়। কাৰণ চাওক, মই এটা সমষ্টি উদাহৰণ দিওঁ। সৰু আপোনাৰ ঠিক তেনে খুমটাই সমষ্টিটোত বিস্মিতা গগৈ আছিলে কংগ্ৰেছৰ এটা সময়ৰ বিধায়িকা, সাংস্কৃতিক মন্ত্ৰী, তৰুণ গগৈ মন্ত্ৰীসভাৰ, তেওঁতো বিজেপিত যোগদান কৰিলে। এতিয়া আপোনাৰ বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত সংঘাত হৈছে মৃণাল শইকীয়াৰ। গতিকে মৃণাল শইকীয়া যদি কালি কংগ্ৰেছত যোগদান কৰি দিয়ে একো ডাঙৰ কথা নহয়।
এইটো আমাৰ স্পেকুলেশ্যন কিন্তু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা বতৰা ৰাইজেতো কৈ আছে যে মৃণাল শইকীয়াৰ নামো আছে কিন্তু মৃণাল শইকীয়া আজিৰ দিনত জইন কৰিব নোৱাৰে এইকাৰণে যে এণ্টি ডিফেকশ্যন আইনখন আছে গতিকে তেখেতৰ বিধায়ক পদ খাৰিজ হৈ যাব গতিকে আহিলে বিধায়কসকলে কংগ্ৰেছৰ পৰা বিজেপিৰ পৰা কংগ্ৰেছ বা বিভিন্ন দললৈ যদি অহা যোৱা কৰে সেইখন হ'ব আপোনাৰ 2025 চনৰ ডিচেম্বৰৰ পৰা কাৰণ তেতিয়া 6 মাহ সময় হাতত থাকিব গতিকে আমি আমাৰ হাতত যি খবৰ আহে সেই খবৰো জনাওঁ এটা কথা জনাওঁ যে এওডিএফৰো বহু নেতা কিন্তু কংগ্ৰেছ দল বা অন্যান্য অসম গণ পৰিষদ দলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে প্ৰাঞ্জল নিশ্চয় ধন্যবাদ বিপুল বৰ্মন এইখিনি তথ্যৰ বাবে মুঠতে ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই সন্দৰ্ভত আৰু কিছু আপডেট আছে কেইটামান মুহূৰ্তৰ পাছত আমি জনাম এবাৰ ৰহাৰ নামগাঁৱত গৰু চুৰিৰ ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে ভাঙি কলং নৈত উটুৱাই দিলে চুৰি গৰু উদ্ধাৰ হোৱা লোকৰ ঘৰ নামগাঁৱৰ সাইদুল ইছলাম নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হৈছিল চুৰি গৰু এই ঘটনাৰ পাছতে পলায়ন কৰে সাইদুল ইছলামে সোমবাৰে ৰহাৰ ছটাবৰৰ সমীৰ বৰদলৈ নামৰ লোকৰ গোহালিৰ পৰা চুৰি হৈছিল দুটাকৈ বলদ গৰু আজি সাইদুল ইছলামৰ ঘৰত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় আৰু গৰু দুটা উদ্ধাৰ হোৱাৰ লগে লগেই ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে উদ্ধাৰ হোৱা গৰু দুটা থানালৈ লৈ যায় সোমবাৰ দিনা ৰাতি 2টা বজালৈকে মই খাৰাই আছোঁ থাকি 2টা বজাৰ পিছত মই মানে অলপ শুবলৈ যোৱাতে পিছতে মানে গৰুহাল মোৰ চুৰি হৈ গৈছে হয় এতিয়া ইয়াত বগৰীগুৰিৰ পিছত মণিপাট ওপৰ বেক চাইডে উদ্ধাৰ হৈছে হয় কেনেকৈ পালে ইয়াত গৰুহাল কেনেকৈ উদ্ধাৰ কৰিলে মানে বিচাৰি আহি থাকোঁতে মানে পাই গ'লোঁ ইফালে সিফালে মানে বাৰী ঘৰ এনেকৈ চাই আহি থাকোঁতে হয় এতিয়া এটা ঘৰ মানে ভিতৰত বান্ধি থৈ দিয়া অৱস্থাত পোৱা গৈছে এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল ডাইৰেক্টৰ বাইদেউ আমাক এই কথাটো জনাইছে যে আমাৰ এইটো ভুলতে লোৱা গ'ল আমি গোটেই পইচাখিনি আমি ৰিটাৰ্ণ কৰিম ষ্টুডেণ্টখিনিক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ নামত বেপাৰ চলাই ৰাইজৰ ৰোষত পৰিছে ধিং মহাবিদ্যালয়ৰ কৰ্মচাৰী আলিমুদ্দিন দুজন ছাত্ৰৰ পৰা নাম ভৰ্তিৰ বিনিময়ত 14,000 টকা লোৱাৰ অভিযোগ উঠিছে আলিমুদ্দিনৰ বিৰুদ্ধে টকা লৈছে মানে 7,000 টকা মোৰ পৰা লৈছে 7,000 আৰু মোৰ ভাই এটা আছে তাৰ পৰা লৈছে 7,000 টকা মোৰ 14,000 টকা লৈছে 14,000 টকা নিছে কিহৰ কাৰণে নিছে 14,000 মেৰিট লিষ্টত নাম অনাই দিব এডমিশ্যন দিব কোনে লৈছে আলিমুদ্দিন ছাৰ কিন্তু 14,000 টকা দিও নাম ভৰ্তি নোহোৱা ভুক্তভোগী ছাত্ৰৰ মুখেৰে ৰাজহুৱা হৈ পৰিল ঘটনাটো ইমানৰ পাছতো ধিং মহাবিদ্যালয় কৰ্তৃপক্ষৰ নীৰৱতাত ৰহস্যৰ গোধ পাইছে স্থানীয় লোকে উপৰুৱা ধন ঘটিবলৈ গৈ ৰাজ্যৰ ৰোষত পৰিল মৈৰাবাৰীৰ এজন গাঁও প্ৰধান সাধাৰণ প্ৰমাণ পত্ৰ এখন কিংবা এটা চহীৰ বিনিময়ত ধন দাবী কৰা গাঁও প্ৰধান আব্দুল লতিফক আবদ্ধ কৰিলে উৰলকটা গাঁৱৰ একাংশ লোকে 1,000 টকা দিছো ঘৰৰ কাৰণে গৈছিলো চৰকাৰী ঘৰৰ কাগজ আনিবলৈ সি কৈছে পইচা লাগে কাগজটো নিদিয়ে তেতিয়া মই 1,000 টকা দি আনিছো কাগজটো নিদিয়ে এই মাটি কাগজটো নিদিয়ে আমাক আজি আপুনি টকা দিছে দিছো টকাখিনি লগত আছে নে এতিয়া লগত আছে না কি কৰিছে ক'ব নোৱাৰিম একদম খুদাৰ কসম কৈছো দিছো বিশ্বাস কৰক ৰাইজৰ ৰোষত পৰা ভুক্তভোগীক উদ্ধাৰ কৰি থানালৈ লৈ যাবলগীয়া হ'ল মৈৰাবাৰী আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্য কপাই যোৱা ৰাজেশ বাবুৰ হত্যাকাণ্ডৰ আঁৰত কি কাউন্সেলিঙত কি ক'লে ছাত্ৰই পইচা দি পঢ়িছো তোৰ কথা নুশুনো বুলি অধ্যক্ষকে চুৰি মাৰি দিয়া ছাত্ৰজনৰ বিষয়ে ক'বলৈ গৈ কপি উঠিল শিশু কল্যাণ সমিতিৰ প্ৰাক্তন বিষয়ববীয়া দীপালী ভট্টাচাৰ্য বৰুৱা
এই কেছটো কিন্তু এইটো সাংঘাতিক কেছ এনেকুৱা ধৰণৰ কেছ মই পূৰ্বতে শুনা নাই বা দেখাও নাই এইটো আমাৰ গোটেই সভ্যতাৰ কাৰণে এটা ডাঙৰ ভাবুকি আহিছে বুলি ভাবিছোঁ শিক্ষকজনে উলিয়াই দিছিলে ক্লাছৰ পৰা উলিয়াই দিয়া সময়ত তেতিয়া কৈছে যে পইচা দিছোঁ সেইটো মাৰাত্মক কথা কৈছে এইটো সমাজৰ কাৰণে এটা বহুত ডাঙৰ চেলেঞ্জ মানে যে পইচা দিছোঁ পঢ়াই থকা মানে এইটো এজন শিক্ষকক কোৱাটো বহুত ডাঙৰ কথা মানে শ্ৰেণীকোঠাত উপৰ্যপৰি চুৰিকাঘাটেৰে অধ্যক্ষ ৰাজেশ বাবুক হত্যা কৰা একাদশ শ্ৰেণীৰ ছাত্ৰজনক এতিয়া ৰখা হৈছে যোৰহাটৰ পৰ্যবেক্ষণ গৃহত তাতে কিশোৰ আপুনি চাই আছে ছুপাৰ প্ৰাইম মহানগৰীত বৃদ্ধাক অপহৰণ কৰি ফ্লেটত লুটপাট ডকাইতে লুটি নিলে নগদ 30 লাখ টকা সোণৰ গহনা ঘটনাৰ সময়ত অকলশৰীয়া আছিল 60 ঊৰ্ধৰ মহিলাগৰাকী ডকাইতিৰ ঘটনাত একেটা এপাৰ্টমেণ্টত বাস কৰা যজ্ঞেশ্বৰ নাথ নামৰ লোকজন জড়িতৰ অভিযোগ উত্থাপন হয় লোকজনক 16 লাখ টকা আগধন দি ক্ৰয় কৰিছিল মহিলাগৰাকীয়ে ফ্লেটটো লোকজনক আদায় দিবলৈ বাকী আছিল 30 লাখ টকা ফ্লেট ক্ৰয়ৰ পাছত যজ্ঞেশ্বৰ নাথৰে মহিলাগৰাকীক ভুৱা নথি প্ৰদানৰ অভিযোগ উত্থাপন হয় নাৰেংগীৰ কাৰেং এপাৰ্টমেণ্টত মহিলাগৰাকীয়ে ক্ৰয় কৰিছিল সেই ফ্লেট 5 জুলাইত এটা দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ দেখুৱাই মহিলাগৰাকীক আবদ্ধ কৰি থৈছিল এটা ঘৰত একে সময়তে ট্ৰাকত মহিলাগৰাকীৰ সমস্ত বস্তু উঠাই নিয়ে দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীৰ জীয়ৰীৰ তৎপৰতাত অঘটনৰ পৰা ৰক্ষা পৰে মহিলাগৰাকী এতিয়া চৰম নিৰাপত্তাহীনতাত দিন পাৰ কৰিছে অসহায় মহিলাগৰাকীয়ে সেইদিনা 5 জুলাই আছিল মানে যোগেশ্বৰ নাথে হঠাতে মানে বেল বজালে কোনে বজালে নাজানো মই যেতিয়া দৰ্জাখন খুলি দিলোঁ যোগেশ্বৰ নাথে মানে ক'লে আপোনাৰ লগত 5 মিনিট কথা পাতিব লাগে মই ক'লোঁ পাতা তেওঁ ক'লে ভিতৰত সোমাই যাম ভিতৰত আহিল আহি পেলাই এজন আকৌ মানুহ আছে মাতি দিম ৰ'ব সেই বুলি ফোন কৰোঁতে 6জনীমান ছোৱালী সোমাই আহিল ৰুমত আহিয়ে যোগেশ্বৰ নাথে দৰ্জাখন বন্ধ কৰি ল'লে লৈ পেলাই গোটেইবিলাক একে আগবঢ়ি থ'লে মোক ধমকি দিলে এতিয়া অফিচত যাব লাগে কথা আছে মই ক'লোঁ কি কথা লৈ পেলাই আকৌ চকা অস্ত্ৰ লৈ আছিল চাকু নেকি সেইবিলাক লৈ আছিল মোক মানে চাকু মাৰুকি আছে আৰু নহ'লে বান্ধি থৈ ইয়াতে শেষ কৰিম তেনেকৈ ক'লে তাৰপাছত আকৌ মই মানে যাব অমান্তিহঁতে কৈছে যাবই লাগিব বান্ধি নিম নহ'লে ভালকৈ ৰ আৰু নাজাংবিলাকতে মানে চিঙৰ বাখৰ কৰিম বুলি মানে টেপ ওলাইছে টেপো মাৰিব ধৰছি এনেকৈ নিলে ক'ত জেগা মানে কেনেকুৱা ভিতৰত কেঁচা ৰাস্তা সেইবিলাক ঠাই মই দেখা নাই তাৰপিছত তাত নি পেলাই এটা ৰুমত সোমাই পেলাই মানে বন্দী কৰি থ'লা বান্ধিয়ে থ'লা থৈ পেলাই মানে চাৰিওফালে সিহঁতে আগুৰিও ধৰিছে তাতো চাকু তাকু দেখাইছে মাৰিম এখন কাগজ ওলাইছে তাতে মানে কাগজখনত লিখা আছে বোলে মানে মই ফ্লেটটো কিনা নাই সিৰ পৰা ভাড়াতহে লৈছোঁ তেনেকৈ লিখি লৈছোঁ লৈ পেলাই তাতে বোলে চহী কৰিব লাগে মই কিন্তু কৰা নাই তেনেকৈ আছোঁ মোক মাৰে যদি মাৰোঁ মই নকৰোঁ চহী তেনেকৈ আছোঁ থাকি তাৰমানে মানে গ'লে আৰু তেনেকৈ দিনটো তাৰপিছত সিহঁত ভাত খাব গ'ল বাকী তাৰ পাছত আকৌ 4জনীমান ছোৱালী আহিল সেইকেইজনী আকৌ বন্দী কৰি মোক ৰাখি আছে তেনেকৈ তাৰপাছত মই কৈছোঁ কি অফিচ যাওঁ তাৰপাছত কয় অফিচৰ মানুহ ইয়াত আহিব তেনেকৈ থাকোঁতে 4:30মান বাজিলে কি মই নাজানো আৰু সময়টো বুজি নাপাওঁ তেতিয়া আমাৰ ঘৰত যিমান বস্তু আছে সেইবিলাক দেখোঁ তাত নি সোমালা মানে তাৰপাছত ক'লে সিহঁতে মই ক'লে এই বস্তুবিলাক কিয় আনিলে মানে এতিয়া তোক মাৰি থ'ম চাইন নিদিলে এই বস্তুবিলাক বিক্ৰী কৰি দিম তেতিয়া মই ভাবিলোঁ কি তোমালোক ডকাইত তাৰমানে ডকাইতে কৰিলে সিহঁতে ডকাইতৰ নিচিনাই কৰিলে মোক আৰু এইবিলাক মানে ফ্লেটত দিয়াৰ কাৰণে কেছটো হেৰি হ'লেতো নতুন মালিক ওলাব সেই মালিককতো মই লগে লগে দিব লাগিব কোৱাৰ লগে লগে সেইকাৰণে মই 30 লাখ টকা বক্স পালেঙত থৈছিলোঁ মানে যেতিয়াই লগা হয় তৎক্ষণাত দিব লাগিব ৰখিত নাথাকে সেই বুলি মই থৈ দিছিলোঁ আহিলেও মই টকাখিনি নাই বুলি কওঁ বোলে নাই এতিয়া টকা দিলে মানে মই দুগুণ ভৰিব লাগিব আৰু মানে বক্স পালেঙতে সোণ আছিল 2 তলা হয়তো তাতকৈ বেছিও হ'ব পাৰে ইমান সোণো আছিল মানে ৰাখি থৈছিলোঁ ব্ৰহ্মপুত্ৰত জাপ অপহৰণকাৰীৰ আৰক্ষীৰ কব্জাৰ পৰা পলাই ব্ৰহ্মপুত্ৰত জাপ দিয়ে অভিযুক্ত অপহৰণকাৰীটোৱে ব্ৰহ্মপুত্ৰত জাপ দিয়া অপহৰণকাৰীটো মনোৱাৰ আলী SP অফিচলৈ নিথকা অৱস্থাতে এই ঘটনা সংঘটিত হয় পৰ্যটকক অপহৰণৰ ঘটনাত অভিযুক্ত মনোৱাৰ মঙলবাৰে নিশা মহানগৰীৰ পৰা এটা 4জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছিল বহিৰাজ্যৰ পৰ্যটকক জালুকবাৰীৰ ফ্লাইঅভাৰৰ পৰা পৰ্যটকক অপহৰণ কৰিছিল 4 দুৰ্বৃত্তই অপহৰণকাৰীৰ কবলত পৰিছিল গোৱালপাৰা ৰংজুলিৰ এগৰাকী যুৱতী আৰু বেংগালুৰুৰ এজন যুৱক কামৰূপ জিলা আৰক্ষীৰ তৎপৰতাত 2 অপহৃতক উদ্ধাৰৰ লগতে আৰক্ষীৰ জালত পৰে অপহৰণকাৰীকেইটা ইয়াৰ ভিতৰত এই মনোৱাৰো আছিল
এই অভিযানৰ সময়তে আহত হৈছিল বাইহাটা চাৰিআলি থানাৰ আৰক্ষী বিষয়া সুইফ্ট ডিজায়াৰ বাহনত দুয়োকে উঠাই নিছিল অপহৰণকাৰীয়ে ধৃত আন তিনিটা অপহৰণকাৰী নলবাৰীৰ ৰমজান আলী মফিজুদ্দিন আলী আৰু জহিৰুল আলী যোৱাকালি মাজৰাতি এটা খবৰ পোৱা গৈছিল যে জালুকবাৰী ট্ৰেফিক ইণ্টাৰছেকশ্যনৰ পৰা এহাল ল'ৰা ছোৱালী এখন নীলা ৰঙৰ চুইফ্ট ডিজায়াৰ গাড়ীত কিডনেপ কৰি নৰ্থ গুৱাহাটীৰ ফালে লৈ অনা হৈছে আৰু সেইমতে কামৰূপ জিলাৰ উত্তৰপাৰাৰ সকলো থানাত আমি নাকা বহাইছিলোঁ ৰাতি প্ৰায় 12:15-12:20 মান সময়ত মান্দাঘাটৰ ওচৰত গাড়ীখন OC বাইহাটাই ইণ্টাৰচেপ্ট কৰিবলৈ কৰে আৰু গাড়ীখন ৰখাব চেষ্টা কৰে তেতিয়া গাড়ীখনে আইন অমান্য কৰি OC আৰু এজন আমাৰ আৰক্ষী জোৱানক মহতিয়াই গাড়ীখন পলাই যায় বেজাৰৰ ফালে আৰু যেহেতু ছোৱালীজনীৰ ফোনকেইটা ল'ৰাটোৰ ফোনটো ডকাইতৰ দলটোৱে লৈ গৈছিলে সেইখিনি ট্ৰেক কৰা হয় আৰু আজি ৰাতিপুৱা প্ৰায় 7টা বজাত গুৱাহাটী চিটি পুলিচৰ গড়চুক বা বৰাগাঁও গড়চুক অঞ্চলৰ পৰা এই 4জন ডকাইতক কামৰূপ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ নামকেইটা মই কৈ দিছোঁ মনোৱাৰ হুছেইন মুকালমুৱা নলবাৰী কালাচৰৰ ৰমজান আলী মুকালমুৱাৰে জহিৰুল ইছলাম লক্ষীপুৰ গোৱালপাৰা আৰু তহিজুদ্দিন মুকালমুৱা নলবাৰী তেওঁলোকক এই যিকেইজন ভিক্টিম আছিল তেওঁলোকে চিনাক্ত কৰে যে তেওঁলোকে এই ঘটনাত জড়িত আছিলে আৰু তেওঁলোকৰ গাড়ীৰ পৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয় পৰৱৰ্তী সময়ত ইণ্টাৰগেশ্যন কৰাৰ পিছত যোন মনোৱাৰ হুছেইন আছিলে তেখেতে ভেটেৰান ডকাইত আছিল বহুতকেইটা কেছত ইতিমধ্যে জড়িত হৈ আছে আমাৰ জিলাত অসম তথা মেঘালয়তো বহুতকেইটা কেছত তেওঁ অলৰেডি ডকাইতৰ কেছত জড়িত হৈ আছে তেওঁ কয় যে তেওঁৰ যোনটো পিষ্টল আছে সেইটো তেওঁৰ ঘৰৰ ওচৰৰ চৰত কলাচৰ তাতে তেওঁ লুকুৱাই ৰাখিছে গতিকে সেইটো ৰিকভাৰ কৰিবলৈ আমাৰ পুলিচ টিম এটা নাও লৈ আছামীজনক লৈ তালৈ গৈছিলে প্ৰায় 2:30মান বজাত আপোনাৰ কলাচৰ পাবলৈ অলপ বাকী থকা সময়ত মানৱ মন্দিৰ ঘাটৰ পৰা শুৱালকুছিৰ পৰা আমাৰ টিমটো গৈছিলে কলাচৰ পৰা অলপ আগতে আছামীজনে নাৱৰ পৰা হঠাতে জঁপিয়াই দিয়ে আৰু সাঁতুৰি পলাবলৈ চেষ্টা কৰে এতিয়াও আমাৰ যি দল আছে ব্ৰহ্মপুত্ৰ আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰত পানী বহুত বেছি আছে ইমিডিয়েটলি আমাৰ যিখিনি কৰণীয় আছিলে সেইখিনি আমাৰ পুলিচ যিখিনি তাতে বিষয় আছিল তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে SDRFক আমি ইতিমধ্যে কল কৰিছোঁ তেওঁ উদ্ধাৰ অভিযান চলাই আছে